ভিন্ন রূপে নয় হরিষ অবতার মজা লাগিছে আমাৰ নিজৰ অঞ্চলতে ডাঙৰকৈ আমাৰ ভাওনা সমাৰোহ কম্পিটিশ্যন পাতিছে আমি আঁতৰত গৈ পেলাই কৰি থাকোঁ আজি ধুনীয়া এটা অভিজ্ঞতা সুকীয়া মাদকতা নিজৰ গাঁৱতে হোৱা নিচিনা আৰু গাঁৱতে হৈছে নিজৰ অঞ্চলতে হৈছে বহুত ভাল লাগিছে আজি আমি হৰিশ্চন্দ্ৰৰ দানবীৰ ৰজা হৰিশ্চন্দ্ৰৰ নাটকভাগী পৰিৱেশন কৰি আছোঁ তাতে আমি হৰিশ্চন্দ্ৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ তাকে আৰু দুটা দৃশ্য ওলালোগৈ আৰু বাকীখিনি আছে আৰু হয় নিশ্চয় নিশ্চয় এই কম্পিটিশ্যনটোৱে মানে এনেকুৱা সেইটোৱে ভাল হৈছে যে শুদ্ধ ৰূপত শুদ্ধভাৱে মানে উপাখ্যান আমাৰ নাটক আজি আমি বিষ্ণু চৰিত্ৰটো ৰূপায়ণ কৰিছোঁ ভাল লাগিছে ইয়াতে পৰিৱেশ বহুত ধুনীয়া ধন্যবাদ আৰু হয় হয় ভাও কৰি থাকোঁ হয় হয় শুদ্ধ ৰূপত উপস্থাপন হোৱাটো বিচাৰোঁ বৰ্তমান সময়ত ভাওনাৰ ধাৰা শুদ্ধ ৰূপত থকাটো অতিকে প্ৰয়োজন ভালকৈ হ'ব লাগে শুদ্ধ ৰূপত হ'ব লাগে সেইটোৱে কামনা কৰোঁ ইয়াৰ পৰিৱেশ খুব ধুনীয়া খুব ধুনীয়া পৰিৱেশত আৰম্ভ কৰিছে আজি প্ৰথম দিন খাসঘাট সৃষ্টিৰ উদ্যোগত 5 দিনীয়াকৈ যি লখিমপুৰ জিলাৰ খাসঘাট বৰপথাৰ অঞ্চলত ভাওনা সমাৰোহ তথা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল আজি প্ৰথম নিশা আজি দিনৰ ভাগত গুৰু আসন প্ৰতিষ্ঠা তথা বৰসভা অনুষ্ঠিত হয় তাৰ পৰৱৰ্তী সময়ত মহাপুৰুষ শংকৰদেৱ ৰচিত ৰাম বিজয় ভাওনা ভাগ ইয়াত প্ৰদৰ্শন কৰা হয় স্থানীয় শিক্ষকসকলৰ দ্বাৰা আৰু এতিয়া প্ৰতিযোগিতা প্ৰথমখন ভাওনা হৰিশ্চন্দ্ৰ পক্ষৰ ভাওনা চলি আছে ইয়াৰ উদ্যোক্তাসকলে তথা উদযাপন সমিতিয়ে ভাওনাৰ ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে ভাওনাৰ ঐতিহ্যৰ ওপৰত এখন গৱেষণাধৰ্মী এখন স্মৃতি গ্ৰন্থ ইয়াত প্ৰকাশ পাইছে আৰু ইয়াত ভাওনা প্ৰদৰ্শন কৰা দলসমূহকো আধ্যাত্মিকতা ৰক্ষা কৰি ইয়াত যেন ভাওনাসমূহ প্ৰদৰ্শন হয় তাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ আৰু সেই দলসমূহক সেইদৰে সহায় সহযোগিতা কৰিছে আশা কৰিছোঁ সকলোৱে সহায় সহযোগিতাত এই 5 দিনীয়া ভাওনা সমাৰোহ সফলতাৰে সমাপ্তি ঘটিব পাঠি পাঠরা পুরনে আজি যদি মোর